বিহমাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ননকে বিহমাৰী এলপি স্কুল প্ৰাংগণত আজি এখনি ৰাজহুৱা সভা বহে। আমি ৰাইজ একত্ৰিত হৈছোঁ। তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই ভোট বিচৰাৰ কিন্তু এতিয়া সেই ৰাজনীতি ইয়াত এতিয়া নচলিব। প্ৰায় ১৫০ শতাধিক ৰাইজৰ উপস্থিতিত সমিতিৰ সভাপতি ঘনলাল বিশ্বকৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য সম্পাদক শিৱন কৰুৱাই। বিগত বহু বছৰ ধৰি বিহমাৰী নৈৰ গৰাখহনীয়াৰ কবলত পৰি বহুসংখ্যক পৰিয়ালে নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হৈছে। এই বিহমাৰী গাঁও অঞ্চলৰ কাৰণে কোনো চিন্তা চৰ্চা আজিলৈকে কৰা দেখা নাই, গতিকে আমাক একেবাৰে পিছুৱাই দিছে। উক্ত বিষয় সন্দৰ্ভত বিভিন্ন সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চৰকাৰৰ ওচৰত মৌখিকভাৱে হওক বা স্মাৰক পত্ৰ যোগে অৱগত কৰাৰ পিছতো কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাছিল। সেইবাবে বিহমাৰী গাঁও উন্নয়ন সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সমূহ ৰাইজে নিজেই অৰ্থ সংগ্ৰহ কৰি নৈখন খানি চিধা কৰি এই বছৰৰ বাবে প্ৰাথমিকভাৱে পৰিত্ৰাণ পাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। সেই স্কিমবিলাক আজি পৰ্যন্ত আমাৰ এই বিহুমাৰী অঞ্চলত তাৰ আমি কোনো ধৰণৰ এটুকুৰা অংশও আমি পাবলৈ সক্ষম হোৱা নাই। ইয়াত সভাখন উপস্থিত বিভিন্নজনে গাঁওখনৰ বিভিন্ন সমস্যা যেনে ৰাস্তাকে আদি কৰি দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আজি পৰ্যন্ত চৰকাৰৰ কোনো ধৰণৰ উন্নয়নৰ আঁচনিয়ে গাঁওখনত ঢুকি পোৱা নাই বুলি মন্তব্য আগবঢ়ায়। প্ৰতিনিধিসকলক কৰ্মীসকলক তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই ভোট বিচৰাৰ কিন্তু এতিয়া সেই ৰাজনীতি ইয়াত এতিয়া নচলিব। আৰু উল্লেখযোগ্য যে এইবাৰ বিহমাৰী গাঁও ৰাইজে সমাগত নিৰ্বাচনত একত্ৰিতভাৱে আলোচনা মৰ্মে বিবেচনা কৰিহে মতদান আগবঢ়াব বুলি জনাইছে। প্ৰয়োজন হ'লে হয়তো ৰাইজে ভোট বৰ্জন কৰাৰো নিৰ্ণয় কৰিব পাৰে বুলি জানিবলৈ দিয়ে। প্ৰতিনিধিয়ে আমাক একো সুবিধা নিদিয়াৰ বাবে আমি নিজে এই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছোঁ। ঐতিহাসিক ৰূপত বিহুমাৰীৰ যিটো পঞ্চায়তৰ অধীনত থকা এই ২ নম্বৰ ৱাৰ্ড, বিহুমাৰীৰ সৃষ্টি এইখন গাঁৱৰ পৰাই হৈছে। আৰু এইখন গাঁৱৰ প্ৰায় আধা অংশ যিটো মাটিকালি, তাত য'ত আমাৰ মানুহখিনিয়ে বসবাস কৰিছিলে এটা সময়ত, সেই গাঁও বিহুমাৰী নৈ আমাৰ এটা পাহাৰীয়া নদী এটা ইয়াৰ মানে বৈ যায় আমাৰ গাঁৱৰ মাজেদি। এই বিহুমাৰী নৈ বুলি এখন নৈ আছে। সেই নৈয়ে প্ৰায় ৫০% আজিৰ আমাৰ এই বিহুমাৰী অঞ্চলৰ অসমৰ মানচিত্ৰৰ এই বিহুমাৰী গাঁৱৰ আধা অংশ নষ্ট কৰি পেলাইছে এই নৈখনে। তো সেই গতিকে আমি বিগত দিনত বিভিন্ন ধৰণৰ চৰকাৰে ইয়াত ৰাজত্ব কৰিলে। বিভিন্ন ধৰণৰ বৰ্তমানৰ চৰকাৰ হওক বা বিগত দিনৰ চৰকাৰবিলাক, বিভিন্ন চৰকাৰবোৰে বিভিন্ন দিশত তেওঁলোকে শ্লোগান কৰিছিলে। গ্ৰাম অঞ্চলক বিশেষ কৰি গ্ৰাম অঞ্চলক লৈ পেলাই তেওঁলোকে গ্ৰাম উন্নয়নক গ্ৰাম উদয় বিভিন্ন ধৰণৰ তেওঁলোকে স্কিম তৈয়াৰী কৰি পেলাই বিভিন্ন সময়ত তেওঁলোকে কাৰ্যকৰী গৈছে বা শ্লোগান। সেই স্কিমবিলাক আজি পৰ্যন্ত আমাৰ এই বিহুমাৰী অঞ্চলত তাৰ আমি কোনো ধৰণৰ এটুকুৰা অংশও আমি পাবলৈ সক্ষম হোৱা নাই। ইয়াত ইতিহাসক সাঙুৰি এই প্ৰতিষ্ঠিত হোৱা এই গাঁওখন, বিহুমাৰী গাঁওখন, এই গাঁওখনত নাটো আজিৰ ডেটত এই বিশ্বহলী বুলি কোৱা এটা জেগা আছে। আমাৰ কালভাৰ্ট আছিলে, সেই কালভাৰ্টৰ অৱস্থাটো যিটো জৰাজীৰ্ণ অৱস্থা হৈ আছে সেইটো আপোনালোকে দেখা পাব। সেইটো এটা মূলতঃ আমাৰ এই বিহুমাৰী গাঁৱৰ দুটা সমস্যা। এটা হ'ল ৰাস্তাৰ সমস্যা, ১ নম্বৰত আহিব আমাৰ গৰাখহনীয়াৰ সমস্যা। নৈ পাহাৰীয়া নৈ, আপোনালোকে এতিয়া গৈ যেতিয়া চাব টোটেলি মৰুভূমি সদৃশ হৈ আছে। কিন্তু যেতিয়া বাৰিষাৰ ইয়াত আৰম্ভ হৈ যায় তেতিয়া আমি দেখা পাম এই নদীৰ তুংগত ৰূপ। সেই গতিকে আমি প্ৰায় আধা অংশ কিছুমান মানুহে ঘৰ বাৰী এৰি পেলাই বেলেগ স্থানত স্থানান্তৰিত হ'বলৈ বাধ্য হৈ গৈছে। আৰু কিছুমান মানুহ এতিয়া লোকৰ মাটিত থাকিবলগীয়া হৈ গৈছে। নিজৰ মাটি বাৰী শেষ কৰি পেলাই বেলেগৰ আশ্ৰয়ত থাকিবলগীয়া হৈছে। তো সেই গতিকে আমি বিগত দিনত সৰ্বানন্দ সোণোৱাল আমাৰ মাননীয় মুখ্যমন্ত্ৰী থকা সময়তো আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগক আমি সকলো দিশতে আমি সকলোৰে দৰ্জাত গৈ আমি এই গৰাখহনীয়াৰ বিষয়ে আমি অৱগত কৰাইছিলোঁ, কিন্তু কোনো ধৰণৰ আমি আজি পৰ্যন্ত ৰেছপন্স পোৱা নাই। সেই গতিকে আজি আমি ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত ৰাইজ একত্ৰিত হৈ ইয়াত কোনো ধৰণৰ ৰাজনৈতিক আমি নেতাক প্ৰতিনিধিক আমি ইয়াত আমন্ত্ৰণ জনোৱা নাই। আমি ৰাইজে একত্ৰিত হৈ পেলাই আজি আমি এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্তটো হৈছে আমি সেই নৈখনৰ এতিয়া বাৰিষা আগমন ঘটি আছে। আমি সপ্তাহ দিনৰ ভিতৰত ৰাইজে নিজে
টকা অৰ্থ সংগ্ৰহ কৰি নিজৰ মতে নিজৰ ইচ্ছাত নৈখন খনাৰ এটা ব্যৱস্থা লৈছোঁ। প্ৰায় 50,000 পৰা 1 লাখ টকা খৰচা হ'ব। সকলো ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। আমি কাৰো দৰ্জাত আমি আজি মানে খটখটাবলৈ যোৱাৰ ব্যৱস্থা আমি বাদ দিছোঁ। আমি বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি চৰকাৰৰ ঘৰত গৈ আমি আমাৰ স্থানীয় বিধায়ককো আমি কৈছিলোঁ, মন্ত্ৰী হৈ গৈছিল এটা সময়ত তেওঁ, বিধায়ককো গৈ পেলাই আমি বাৰে প্ৰতিয়ে তেখেতক আমি আহ্বান জনোৱাৰ স্বাৰ্থত তেওঁ অৰ্থতঃ সেই বস্তুটোক ৰেছপন্সিবলি গ্ৰহণ কৰাৰ বিপৰীতে তেওঁ কি কৰিছিল, তেওঁলোকে মানে এই কথাবিলাকে উৰুৱাই দিছিল। তাৰমানে এই গাঁওখনক তেওঁলোকৰ নজৰটো কি আছে, মাহী আয়েকৰ সন্তান হিচাপে তেওঁলোকে ব্যৱহাৰ কৰা আমি পৰিলক্ষিত কৰিছোঁ। সেইকাৰণে ৰাইজে আজি বিবেচনা কৰিবলৈ বাধ্য হৈছে। আৰু পৰৱৰ্তী সময়ত যিটো ভোটদান দিয়াৰ যিটো ব্যৱস্থা, আমি ৰাইজ একত্ৰিত হৈছোঁ। তেওঁলোকে ইয়াত কোনো দলীয় যিকোনো দলৰ নাই, ইয়াত এটা দল বুলি নহয়, যিকোনো দলৰ প্ৰতিনিধিসকলক কৰ্মীসকলক তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই ভোট বিচৰাৰ কিন্তু এতিয়া সেই ৰাজনীতি ইয়াত এতিয়া নচলিব। আৰু সেই ৰাজনীতি ইয়াত নচলিব। ইয়াত ৰাইজ একত্ৰিত হৈ পেলাই আমি কি কৰিছোঁ, নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ৰাইজ সকলোৱে ইয়াত আজি হাত উজান দিয়াত একদম তৎপৰ হৈ ওলাই আহিছে। সেইটোৱে ক'ব বিচাৰিছোঁ। ধন্যবাদ। সভাটো আয়োজন কৰা হৈছিলে আমাৰ বিশেষকৈ বহুদিনীয়া নৈ গৰাখহনীয়া আৰু ৰাস্তা ঘাট উন্নয়ন হোৱা নাই। সেই গতিকে আজিৰ এই সভাখন আহ্বান কৰা হৈছিলে। আৰু আমাৰ সভাৰ সিদ্ধান্ত মৰ্মে আমি মানে এই সপ্তাহৰ ভিতৰতে এই গৰাখহনীয়াৰ ৰোধৰ বাবে আমি JCB বা পাৰ্কোপাইনৰ ব্যৱস্থা কৰিম। গাঁৱে গাঁৱে কিবা টকা কালেকশ্যন কৰি হ'লেও, যিহেতু আমি বাচি থাকিব লাগিব। কোনো ৰাজনীতি প্ৰতিনিধিয়ে আমাক একো সুবিধা নিদিয়াৰ বাবে আমি নিজে এই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছোঁ।